গুৱাহাটী মহানগৰীত এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল। ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা 80 বছৰ পাৰ হোৱা দুগৰাকী পুৰুষ আৰু মহিলা এটা শান্তিপ্ৰিয় জীৱন যাপন কৰিছিলে। যি ধৰণে তেখেত দুইজনকে হত্যা কৰা হ'ল, সি আমাৰ সমাজখনৰ কাৰণেও চিন্তাৰ বিষয়, দুৰ্ভাগ্যৰ বিষয় আৰু আমাৰ কাৰণে এটা বৰ বেয়া ক'ব গ'লে চিন্তা এটা থৈ গ'ল। গুৱাহাটীত বহুত এনেকুৱা পিতৃ মাতৃ আছে যাৰ ল'ৰা ছোৱালী বাহিৰত থাকে, দেউতাক মাক ইয়াতে থাকে। ইজনে সিজনক বিশ্বাস কৰে, বাহিৰত ল'ৰা ছোৱালী থাকে, নিশ্চিত হৈ থাকে যে দেউতা মা ভালে আছে। এই ঘটনাটোৱে আমাক অত্যন্ত শোকান্বিত কৰি তুলিলে। মই আজি মোৰ ইলেকশ্যন কেম্পেইন চেজ হৈছিল, কালি মই যোৰহাটত আছিলোঁ, সেইকাৰণে মই আহিব পৰা নাছিলোঁ। আজি মই কেম্পেইন সামৰিয়ে ইয়ালৈ আহিছোঁ। পুলিচ আয়ুক্তই মোক জনাইছে যে হত্যাকাৰীক অলমষ্ট চিনাক্তকৰণ হৈ গৈছে, ফৰেনচিক এভিডেন্স আদি সম্পূৰ্ণ হৈছে। হয়তো আৰু এদিন বা দুদিনৰ ভিতৰত আপোনালোকক গোটেই কথাখিনি তেখেতসকলে শ্বেয়াৰ কৰিব পাৰিব। চাওক, প্ৰথমতে এভিডেন্সখিনি অহাৰ পিছত এভিডেন্সখিনিক লগত লৈ আমি যাকে সন্দেহ কৰিছোঁ তেওঁৰ লগত কথা পাতিব লাগিব। নহ'লে আগততো সকলোৱে নহয় বুলিয়ে ক'ব। এতিয়া আমাৰ হাতত ফৰেনচিক আৰু চাইণ্টিফিক এভিডেন্সখিনি আহি পৰিলে। এতিয়া আমি ৰাফলি জানো যে এই ঘটনাটো অমুকে কৰিছিল। এতিয়া তেওঁলোকৰ লগত বা তেওঁৰ লগত এই এভিডেন্সখিনি দেখুৱাই কথা পাতিব লাগিব আৰু তাৰ পৰা মটিভটো ওলাব। আমাৰ চিটি পুলিচে দিনে ৰাতিয়ে লাগি আছে আৰু মই ভাবোঁ যে অহা কালি পৰহি 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰতে আপোনালোকক মটিভ কেনেকৈ মাৰিছিলে, কি কথা, গোটেইখিনি বুজাই তেওঁলোকে ক'ব পাৰিব। এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু সাধাৰণতে এই ঘটনাবিলাকত এজন ব্যক্তি থাকে, তাৰ পিছতো কোনোবা থাকিব পাৰে, লগতো কোনোবা থাকিব পাৰে বা নাথাকিবও পাৰে। গতিকে এতিয়া কিছু ফৰেনচিক এভিডেন্স আমাৰ হাতত আহি পৰিছে। আমি ৰাফলি জানো যে কাৰ ফিংগাৰ প্ৰিণ্ট মিলিছে, কাৰ মিলা নাই। কিন্তু এইখিনিৰ পিছত আৰু অলপ পুলিচে কাম কৰিব লাগিব। আপোনালোকে এদিন দুদিন দিয়ক, গোটেই কথাখিনি আৰক্ষীয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব। চব 2-4টা ঘটনা ঘটিছে আৰু গোটেইখিনি ঘটনাৰ লগত জড়িত ব্যক্তিক পুলিচে কম সময়ৰ ভিতৰতে এৰেষ্টটো কৰিছে। যোৱা কেইদিনমান আগতে যিটো এটা ঘটনা ঘটি গৈছিল, গোটেইকেইজনকে আমি গড়চুকত ধৰিছোঁ। আৰু গুৱাহাটীত ক্ৰাইম কৰি কোনো পুলিচৰ হাতৰ পৰা এৰি যাব পৰা নাই। ক্ৰাইমটো হোৱা নোহোৱা এইটোতো ছ'চাইটিৰ এটা কালেক্টিভ ৰেছপনচিবিলিটি বা মানুহৰ কি ধৰণে আমি নিজক গঢ় দিছোঁ। কিন্তু এটা কথা ঠিক, চিটিত ক্ৰাইম কৰিলে ক্ৰাইম কৰি হাৰি যাব পৰাটো বহুত বেছি সম্ভৱ নহয়। সেইখিনি মই ক'ব পাৰোঁ। চিচিটিভি বা বিভিন্ন বিষয়ৰ পৰা আজি স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আপোনাৰ দাবী জনোৱাৰ কথা আছিল যে ঠিকে আছে, চিচিটিভিৰো প্ৰয়োজন আছে আৰু কিন্তু এই গোটেই ঘটনাটো আচলতে আপোনালোকে পিছত গম পাব যে চিচিটিভিৰ পৰা হয়তো আমি এভিডেন্সে পাম, কিন্তু ঘটনাটো আপুনি প্ৰিভেণ্ট কৰিব নোৱাৰে। যেতিয়া ঘৰত 10জন মানুহ একেলগে থাকে, ঘৰৰ ভিতৰতেই কিবা এটা হয়, ৰাস্তাৰ চিচিটিভিয়ে তাকটো প্ৰিভেণ্ট কৰিব নোৱাৰে। কিন্তু চিটিত ডেফিনেটলি চিচিটিভি লাগে, বহুত জেগাত চিচিটিভি আছে আৰু কাভাৰেজ চিচিটিভিৰ বঢ়োৱাৰ প্ৰয়োজন। বিশেষকৈ য'ত এল্ডাৰলি কাপল থাকে বা বয়োজ্যেষ্ঠ নাগৰিক থাকে, তেওঁলোকৰ ঘৰৰ আশে পাশে ডেফিনেটলি চিচিটিভিৰ প্ৰয়োজনীয়তা আছে। এই যিসকল বয়োজ্যেষ্ঠ লোক, সেইসকলক সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰিব পাৰি নেকি? প্ৰত্যেকটো ঘটনাৰ একোটা ডাইমেনশ্যন আছে। যদি বাহিৰৰ পৰা ডকাইতৰ দল এটা আহে, 100 নম্বৰত ডায়েল কৰিলে পুলিচ আহি পাই আপুনি ৰাখিব পাৰে। কিন্তু ঘৰৰ যদি ভিতৰতেই কিবা এটা ঘটনা হৈ থাকে,
তেতিয়া আপুনি কৰিব পৰাৰ লেভেলটো বা কৰিব পৰাৰ যিটো ৰিয়েকশ্যন সেইটো আপুনি দিব নোৱাৰা হৈ যায় হয়তো ৰাতিপুৱা শুই উঠাৰ পিছতহে কথাখিনি গম পায় বাই দিছ টাইম 6, 7, 8 আৱাৰ্ছ হৈ গৈছে আমাৰ ইয়াতে যিখিনি তেওঁলোকে প্ৰমাণ পাইছে তাৰ পৰা আপোনালোকে ঘটনাখিনি গম পাব আৰু তেতিয়া গম পাব যে এইটো এনেকুৱা এটা ঘটনা আছিল যিটো ঘটনা হয়তো ৰিয়েক্ট কৰিব পৰা সময় বহুত কম আছিল মই এইটোৱে কৈছোঁ যে ঘৰৰ বাহিৰৰ পৰা মানুহ যদি ভিতৰত সোমায় এভিডেন্স আপুনি CCTVৰ জৰিয়তে পাব পাৰে কিন্তু যেতিয়া ভিতৰত কিবা এটা হয় ঘৰৰ ভিতৰততো অভিয়াছলি টিভি নাথাকে গতিকে প্ৰত্যেকটো ঘটনাৰ স্বৰূপ বেলেগ বেলেগ কিন্তু জেনেৰেলি আপোনালোকৰ লগত ময়ো এইটো এগ্ৰী কৰোঁ যে গুৱাহাটীত চিটি ইমান ডাঙৰ বাঢ়িছে গতিকে CCTVৰ কাভাৰেজ থাকিব লাগে আৰু ডেফিনেটলি বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে আৰু আমি কৰিম